গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰে নাগালেণ্ডলৈ অব্যাহত আছে অবৈধ বিলাতী সুৰাৰ সৰবৰাহ। শনিবাৰে মেৰাপানীৰ মজগুৰিত এনে অবৈধ সুৰা ভৰ্তি এখন ট্ৰাক জব্দ কৰে আৰক্ষীয়ে। গুৱাহাটীৰ পৰা মেৰাপানী সীমান্তয়েদি নাগালেণ্ডলৈ গোপনে সৰবৰাহৰ চেষ্টা চলাওঁতে জব্দ কৰে বাহনখন। জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে AS01QC9630। জানিব পৰা মতে কামৰূপ জিলাৰ মালিগাঁৱৰ পৰা ট্ৰাকখনত কঢ়িয়াই অনা হৈছিল অবৈধ সুৰাখিনি। প্ৰায় 1500 কাৰ্টুন অবৈধ সুৰা নাগালেণ্ডলৈ সৰবৰাহ কৰা অৱস্থাত জব্দ কৰা হয় ট্ৰাকখন। গোলাঘাটৰ পৰা কনক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।